10 আগষ্টত স্বাক্ষৰিত হ'ব বহুচৰ্চিত নগা শান্তি চুক্তি। নাগালেণ্ডত ঘোষণা NDPPৰ নেতা নেফিউ ৰিঅ'ৰ। আগন্তুক 10 আগষ্টত কেন্দ্ৰীয় চৰকাৰে স্বাক্ষৰ কৰিব বহুচৰ্চিত নগা শান্তি চুক্তিত। নাগালেণ্ড নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে NDPPৰ নেতা নেফিউ ৰিঅ'ৰ এই গুৰুত্বপূৰ্ণ ঘোষণা। নাগালেণ্ড নিৰ্বাচনত NDPPয়ে লাভ কৰে 17খন আসন। ৰাজনৈতিক দলটোৰে মিত্ৰতা ভাৰতীয় জনতা পাৰ্টিৰ। NDPP আৰু বিজেপিয়ে মিত্ৰতাৰে নাগালেণ্ডত চৰকাৰ গঠনৰ পোষকতা কৰিছে। ইতিমধ্যে দেওবাৰে দুয়ো দলৰ নেতাই সাক্ষাৎ কৰিলে ৰাজ্যপাল PB আচাৰ্যক। সাক্ষাতৰ পিছতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ সেউজ সংকেত অনুসৰি আগন্তুক মুখ্যমন্ত্ৰীৰ পদ প্ৰত্যাশী নেফিউ ৰিঅ'ৰ ঘোষণা শান্তি চুক্তি সন্দৰ্ভত। শান্তি চুক্তি স্বাক্ষৰিত হ'বই হ'ব, খবৰ পাক্কা। শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতে গঠন হ'ব বৃহত্তৰ নাগালেণ্ড। নিৰ্বাচনী প্ৰচাৰ সভাতে এই ইংগিত বিজেপি নেতৃত্বৰ। লক্ষণীয় প্ৰসংগ, নগা শান্তি চুক্তিৰ গইনাৰে গঠন হ'ব বৃহত্তৰ নাগালেণ্ড। নাগালিমৰ প্ৰস্তাৱে অশান্ত কৰি ৰাখিছে অসম। এই পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে ৰহস্যজনকভাৱে ৰাজহুৱা নকৰাকৈ ৰাখিছে নাগালিমৰ ফ্ৰেমৱৰ্ক। তাৰ মাজতে নেফিউ ৰিঅ'ৰ এই ঘোষণা। NDPPৰ নেতৃত্বৰ এই ঘোষণা গুৰুত্বপূৰ্ণ হৈ পৰিছে অসমৰ বাবেও। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।